হেল্ল' এভৰিৱান। আমি আগৰ ভিডিঅ'বিলাকত কি কৰিছিলোঁ, ক্লাছ 9-ৰ চেপ্টাৰ নাম্বাৰ 9-ৰ যিটো নাম হৈছে সামান্তৰিক আৰু ত্ৰিভুজৰ কালি, এই চেপ্টাৰটোত আমি কি কৰিছিলোঁ, অনুশীলনী 9.2টো আমি শেষ কৰিছিলোঁ। 9.2 6টা কুৱেশ্যন আছে, আমি গোটেইবিলাক আমি আলোচনা কৰিছিলোঁ। যদি তোমালোকে সেইবিলাক চোৱা নাই, ধুনীয়াকৈ চাই ল'বা, চেক কৰি আমাৰ চেনেলটোত গৈ পেলাই চেক কৰি পেলাই কিবা বুজি নাপালে কমেণ্ট বক্সত জনাই দিবা বাৰু। আজি আমি এতিয়া কি আলোচনা কৰিম, তাৰে পিছত থকা উদাহৰণ নহয়, উপপাদ্য 9.2 আমি এইটো আজি আলোচনা কৰিম। এতিয়া চোৱা, উপপাদ্য 9 কি কৈছে প্ৰথমতে সেইটো চাই লোৱা, ভালকে বুজি লোৱা, তাৰপিছত আমি চল্ভ কৰিম, প্ৰুফ কৰি প্ৰমাণ কৰিম। কৈছে যে একে নাইবা সমান ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান বুলি কৈছে আমাক। মানে এইটো একচুৱেলি থিয়ৰাম, এইটো থিয়ৰামটো কোনোবাই প্ৰুফ কৰি গৈছে, আমি সেইটো প্ৰুফ কৰিব লাগিব। কি কৈছে যে একে নাইবা সমান ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত থকা দুটা ত্ৰিভুজৰ কালি সমান। মানে যদি একে সমান্তৰাল আৰু একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ থাকে, তেতিয়াহ'লে গম পাবা যে সেই ত্ৰিভুজ দুটাৰ কালি সমান। সেইটো আমি প্ৰুফ কৰিব লাগে। আমি আগৰ উপপাদ্য বা আগৰ থিয়ৰামটো আমি কি প্ৰুফ কৰিছিলোঁ, যে একে সমান্তৰাল আৰু একে ভূমিৰ ওপৰত থকা সামান্তৰিকবোৰৰ কালি সমান, আমি সেইটো প্ৰুফ কৰিছিলোঁ। এইবিলাক আমাক ত্ৰিভুজৰ কথা কৈছে, গতিকে আমি ত্ৰিভুজৰ ক্ষেত্ৰতো আমি প্ৰমাণ কৰিম। এতিয়া তোমালোকে কেনেকৈ কৰিম চাই ল'বা। যিহেতু আমাক একে নাইবা সমান ভূমিৰ ওপৰত কথা কৈছে আৰু একে সমান্তৰালৰ মাজত কৈছে, গতিকে তেনেকুৱাকে থকাকৈ আমি দুটা ত্ৰিভুজ আমি চিত্ৰ হিচাপে আমি আঁকি ল'ম। চাবা চিত্ৰটো কেনেকৈ আঁকিম চাই ল'বা তোমালোকে। ওকে, মই কুৱেশ্যনটোত অৰ্থাৎ উপপাদ্যটোত থকা মতে যে একে সমান্তৰাল আৰু একে ভূমিৰ ওপৰত থকা দুটা ত্ৰিভুজৰ কথাটো মই আঁকি লৈছোঁ। যে একে সমান্তৰাল আমাৰ কি কি আছে, এই দুডাল সমান্তৰাল ৰেখা হয়নে নাই, অৰ্থাৎ CD আৰু AB দুটা সমান্তৰাল ৰেখা। এই সমান্তৰাল ৰেখা দুডালৰ মাজত দুটা ত্ৰিভুজ আছে, আৰু সেই ত্ৰিভুজ দুটা একে ভূমি ABৰ ওপৰত আছে, হয়নে নাই। চোৱা তোমালোকে, এই একে ভূমি ABৰ ওপৰতে ABD এইটো এটা ত্ৰিভুজ, আৰু ABC এইটো এটা ত্ৰিভুজ, হয় নাই। এই দুটা ত্ৰিভুজ একে সমান্তৰাল আৰু একে ভূমি ABৰ ওপৰত আছে। হ'ল, আমি এতিয়া কি প্ৰমাণ কৰিব লাগে, যে এই দুটা তুমি ত্ৰিভুজৰ কালি দুটা সমান বুলি দেখাব লাগে, উপপাদ্য 9.2 মতে। হ'ল, এতিয়া আমি প্ৰুফ কৰিম, প্ৰমাণ কৰিব চেষ্টা কৰিম। চাই ল'বা কেনেকৈ প্ৰমাণ কৰি আছো। প্ৰথমতে উপপাদ্য 9.2 বুলি লিখি লৈছো, উপপাদ্য 9.2। এতিয়া প্ৰমাণ কৰি আমি এইটো প্ৰমাণ কৰিবলৈ আমি প্ৰথমতে যিখিনি ইনফৰমেশ্যন দিয়া আছে, সেই ইনফৰমেশ্যনখিনি আমি প্ৰথমতে লিখি লওঁ, বিশেষ সূত্ৰ হিচাপে লিখি লওঁ। বিশেষ সূত্ৰ হ'ল, এতিয়া বিশেষ সূত্ৰ আমি কি লিখিম, যে ধৰা হ'ল একে সমান্তৰাল AB আৰু CDৰ মাজত আকৌ আৰু একে ভূমি ABৰ ওপৰত থকা দুটা ত্ৰিভুজ ABC আৰু ABD হ'ল। মানে কি ধৰিছো, ধৰা হ'ল একে সমান্তৰাল AB আৰু CDৰ মাজত, অৰ্থাৎ এই দুটা সমান্তৰাল ৰেখা, সেই দুটা সমান্তৰাল ৰেখাৰ নাম কি, AB আৰু CD। এই দুটা সমান্তৰালৰ মাজত কি আছে, একে ভূমি AB আৰু আকৌ একে ভূমি AB, অৰ্থাৎ AB টো একে ভূমি, এই একে ভূমিৰ ওপৰত কি ত্ৰিভুজ আছে, ABC আৰু ABD। এই দুটা ত্ৰিভুজ দুইডাল সমান্তৰাল ৰেখা আৰু একে ভূমি ABৰ ওপৰত আছে, সেইটো আমি লিখি ললো। হ'ল, এতিয়া আমি কি কৰিব লাগে, প্ৰমাণ কৰিব লাগে যে, সেইটো লিখি লৈছো, প্ৰমাণ কৰিব লাগে যে এৰিয়া অফ দুটা ত্ৰিভুজৰ কালি সমান বুলি দেখাব লাগে। কালিটো আমি এৰিয়া অফ ত্ৰিভুজ ABD ইকুৱেল
এৰিয়া অফ ত্ৰিভুজ এ বি চি এইটো আমি দেখাব লাগে হয়নে উপপাদ্যমতে আমি এইটো দেখাব লাগে যে উপপাদ্য কি আছিলে যে দুডাল সমান্তৰাল ৰেখা আৰু একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ যদি থাকে তেতিয়াহ'লে কালি সমান বুলি কৈ থৈছে গতিকে আমি কালি সমান বুলি দেখাব লাগে এৰিয়া অফ ত্ৰিভুজ এ বি ডি ইজ ইকুৱেল এৰিয়া অফ ত্ৰিভুজ এ বি চি এ বি ডি আৰু এ বি চি ত্ৰিভুজ দুটা একে ভূমি আৰু একে সমান্তৰালৰ মাজত অৱস্থিত গতিকে এইটো আমি দেখাব লাগে এতিয়া তাৰ কাৰণে আমি প্ৰথমতে যিহেতু ত্ৰিভুজৰ এৰিয়াৰ কথাটো কৈছে গতিকে ত্ৰিভুজৰ এৰিয়াৰ ফৰ্মুলাটো কি তোমালোকে জানাই আগতে আমিও কৰি আহিছোঁ তোমালোকে সৰুৰ পৰাই জানা যে হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে আমি ভূমি পাই যাম ত্ৰিভুজটোৰ বাহুৰ পৰা এটা আকৌ হাফটোতো হাফে হৈ আকৌ উন্নতিৰ কথা কৈছে যিহেতু গতিকে আমি ত্ৰিভুজটোৰ উন্নতি আমি প্ৰথমতে আঁকি ল'ম ওকে উন্নতিটো অংকন কৰি ল'ম তাৰমানে আমি এতিয়া অংকন কৰিছোঁ কেনেকৈ চলিছে চাবা উন্নতিটো কি হয় ত্ৰিভুজৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বৰেখাকে কোৱা হয় হয়নে এতিয়া উন্নতি আকৌ এই উন্নতিডাল আমাৰ একদম মানে এইটো কাষত লাগি গ'ল অলপ তোমালোকে ভালদৰে কিবা চিত্ৰটো একো নাই এনেকৈ আঁকিলে হৈ যাব ধৰা এইটো ই লিখলো এইটো এফ পইণ্ট লিখিলো মানে এ বিৰ আমি উন্নতি কেনেকৈ আঁকো যে ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বৰেখাক উন্নতি কওঁ লম্ব মানে এইটো কোণ 90 ডিগ্ৰী হ'ব লাগিব যাতে এইটো কোণ 90 ডিগ্ৰী হ'ব লাগিব হয়নে কোৱা হয়নে ত্ৰিভুজ এ বি ডিৰ দ্যাট মিন্স কি হ'ল ত্ৰিভুজ এ বি ডিৰ উন্নতি হ'ল ডি ই আৰু ত্ৰিভুজ এ বি চি উন্নতি হ'ল চি এফ বুজি পালা গতিকে আমি এইটো অংকন কৰিলো অংকন হিচাপে লিখিব লাগিব অংকন ডি ই আৰু চি এফ ক্ৰমে ত্ৰিভুজ এ বি ডি আৰু ত্ৰিভুজ এ বি চিৰ উন্নতি সেইটো বস্তু আমি উন্নতিটো আমি আঁকি ল'লো এতিয়া আমি প্ৰমাণ লিখিম আমাক যিহেতু এইটো বস্তু আমি দেখাব লাগে এৰিয়া অফ ত্ৰিভুজ এ বি ডি এৰিয়া অফ ত্ৰিভুজ এ বি চি হ'ল এইটো কেনেকৈ চাম চাবা তোমালোকে প্ৰথমতে মই এৰিয়া অফ ত্ৰিভুজ এ বি ডিটো আমি উলিয়াই ল'ম এ বি ডি ওকে এৰিয়া অফ ত্ৰিভুজ এ বি ডিটো আমি লিখি ল'ম এ বি ডি এতিয়া এ বি ডিৰ কালি ফৰ্মুলা কি হাফ পূৰণ ভূমি পূৰণ উন্নতি হয়নে কোৱা হ'ল হাফটোতো হাফে হৈ থাকিল ভূমি কি হ'ব এ বি ডিৰ ভূমি কি এ বি ডিৰ ভূমি এ বি হয়নে নাই এ বি উন্নতি কোনটো এ বি ডিৰ উন্নতি ডি ই হয়নে নাই ডি ই পালো এতিয়া কি হ'ব হাফ পূৰণ এ বি তো এ বি হিচাপে থাকি গ'ল এতিয়া ডিৰ ঠাইত মই কি লিখিব পাৰোঁ চি এফ লিখিব পাৰোঁ কিয় লিখিব পাৰোঁ তোমালোকে কোৱাচোন যে যিহেতু সমান্তৰাল ৰেখাবিলাকৰ দূৰত্ব সদায় সমানে গতিকে ডি ই আৰু চি ই ত্ৰিভুজৰ কথা যদি মই অলপ সময়ৰ কাৰণে বাদ দি দিওঁ ডি ই আৰু চি এফ অনলি থাকে তেতিয়াহ'লে ডি ই আৰু চি এফ কি হ'ব এই সমান্তৰাল ৰেখা দুডালৰ মাজত দূৰত্ব নহ'ব জানো হ'বনে সমান্তৰাল ৰেখা দুডালৰ মাজত দূৰত্ব ত্ৰিভুজৰ বাহুকেইটা মই বাদ দি দিলোঁ অনলি মই কি ৰাখিলোঁ সমান্তৰাল দুডাল ৰেখা দুডাল ৰাখিলোঁ আৰু ডি ই আৰু চি এফ ৰাখি থলোঁ তেতিয়াহ'লে কি হ'ব ডি ই ডাল এই চি ডি আৰু এ বিৰ মাজত দূৰত্ব হ'ব আকৌ চি এফ ডালো ডি এ বি আৰু চি ডিৰ দূৰত্ব হ'ব হয়নে নাই গতিকে আকৌ আমি কি জানো যদি সমান্তৰাল ৰেখা দুডাল থাকে সমান্তৰাল ৰেখাবিলাকৰ দূৰত্ববিলাক সদায় প্ৰত্যেকটো বিন্দুতে সমান হয় তোমালোকে যিমানে আগবঢ়াই নিদিয়া কিয় ক'তো কটাকটি নকৰে সমান্তৰাল ৰেখাবিলাকে হয়নে জানানে এইটো কথা তোমালোকে গতিকে ইয়াৰ এ বি ধৰা এডাল এ বি এডাল চি ডি আকৌ এইটো ধৰা ডি এইটো ই এইটো চি এফ তেতিয়া ডি আৰু চি এফ এ বি আৰু চি ডিৰ মাজত দূৰত্ব বুজাব আকৌ সমান্তৰাল ৰেখাবিলাকৰ দূৰত্ব কি সদায় সমান গতিকে ডেট মিন্স কি ডি ই ইজ ইকুৱেল চি এফ হয়নে নাই গতিকে মই ডি ঠাইত কি লিখিব পাৰোঁ চি এফ লিখিব পাৰোঁ ইয়াত লিখি দিবা যিহেতু ডি ই আৰু চি এফ সমান্তৰাল ৰেখা দুডালৰ মাজৰ দূৰত্ব গতিকে কি হ'ব ডি ই ইকুৱেল চি এফ হ'ব হয়নে গতিকে মই ডি ঠাইত চি এফ লিখি দিব পাৰোঁ এতিয়া এইটো কিহৰ ফৰ্মুলা হৈ যাব চোৱাচোন তোমালোকে হাফ পূৰণ এ বি পূৰণ চি এফটো কি
CF টো কি এ বি চিৰ কি উন্নতি নহয় জানো ইয়াত মই ডি আৰু CF ক্ৰমে এ বি ডি আৰু এ বি চিৰ উন্নতি লিখিছো CF এ বি চিৰ উন্নতি এ বি চি এই CF টো এ বি চিৰ উন্নতি হৈ গ'ল গতিকে কি হ'ল আমাৰ কি হৈ গ'ল এইটো কিহৰ ফৰ্মুলা পৰে হাফ পূৰণ এ বি মানে হ'ল এ বি চিৰে ভূমি যেহেতু আমি এ বি চি এ বিৰ ওপৰত একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ হৈছে এ বি চি আৰু এ বি ডি গতিকে এ বি ডিৰ ভূমি এ বিয়ে আকৌ CF ডাল এ বি চিৰ উন্নতি গতিকে আমি কি পালো হাফ পূৰণ ভূমিৰ উন্নতি ফৰ্মুলা পাই গ'লো নে নাই পাই গ'লে আমাৰ এইটো কি কিহৰ ফৰ্মুলা হ'ব এৰিয়া অফ ত্ৰিভুজ এ বি চি হ'ব কাৰণ CF টো এ বি চিৰে উন্নতি CF টো এ বি চিৰ উন্নতি সেইকাৰণে এৰিয়া অফ ত্ৰিভুজ এ বি চি হ'ব গতিকে আমি দিয়াৰ ফলত কি পালো এৰিয়া অফ ত্ৰিভুজ এ বি ডি ইকুৱেল এৰিয়া অফ ত্ৰিভুজ এ বি চি ইয়াতে আমাৰ উপপাদ্যটো সেইটোৱে আমাৰ প্ৰমাণ কৰিব লাগে ওকে নেক্সট আমাৰ আকৌ এটা উপপাদ্য দিয়া আছে 9.3 বুলি 9.3 কি কৈছে মই মাতি দিছো চোৱা একে ভূমি বা সমান ভূমিৰ ওপৰত থকা একে কালি বিশিষ্ট দুটা ত্ৰিভুজ একে সমান্তৰালৰ মাজত থাকে অৰ্থাৎ তিনিটা আমাৰ কণ্ডিশ্যন আমি 9.2 কি প্ৰমাণ কৰিলো যে একে ভূমি বা সমান ভূমি আৰু একে সমান্তৰালৰ মাজত থকা যদি দুটা ত্ৰিভুজ থাকে তেতিয়াহ'লে সেই ত্ৰিভুজৰ কালি দুটা সমান ইয়াতে কি কৈছে যে একে ভূমিৰ ওপৰত থকা আৰু যদি সেই ত্ৰিভুজ দুটাৰ একে ভূমিৰ ওপৰত থকা ত্ৰিভুজ দুটাৰ যে কালি সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজত থাকে বুলি কৈছে উলট পলট আৰু একো নাই এইটোৰ প্ৰমাণ আমাক নালাগে বাৰু এইটো আমি এনেটো উপপাদ্য হিচাপে মনত ৰাখি থম কেতিয়াবা আমাৰ এপ্লাই হৈ থাকিব কুৱেশ্যনত চাগে অকল উপপাদ্যটো মনত ৰাখিলে হ'ল কিন্তু 9.2 উপপাদ্যটো ভালদৰে চাবা এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন হয় পৰীক্ষা আহিব পাৰে গতিকে এইটো উপপাদ্য হিচাপে মনত ৰাখিলে হ'ল যে একে ভূমিৰ ওপৰত যদি দুটা ত্ৰিভুজ থাকে আৰু সেই ত্ৰিভুজৰ কালি যদি সমান হয় তেতিয়াহ'লে সেই ত্ৰিভুজ দুটা একে সমান্তৰালৰ মাজত থাকে হ'ব আমি 9.2 আমি কি প্ৰমাণ কৰিলো 9.2 আমি প্ৰমাণ কৰিলো যে একে নাইবা সমান ভূমিৰ ওপৰত আৰু একে সমান্তৰালৰ মাজত যদি দুটা ত্ৰিভুজ থাকে তেতিয়াহ'লে ত্ৰিভুজৰ কালি সমান বুলি দেখালো ইয়াতে কৈছে যে যদি একে ভূমিৰ ওপৰত দুটা ত্ৰিভুজ থাকে আৰু সেই ত্ৰিভুজৰ কালি সমান হয় তেতিয়া একে সমান্তৰালৰ মাজত থাকিব সেই ত্ৰিভুজ দুটা সেইটো কথা আমাক 9.3 উপপাদ্যত কৈ থৈ দিছে এইটো উপপাদ্য হিচাপে মনত ৰাখি প্ৰমাণ কৰিব নালাগে প্ৰয়োজন নাই